নমস্কাৰ মই ডক্টৰ অৰূপ কুমাৰ নাথ চিফ কনসালটেন্ট ইউৰলজিষ্ট আৰু ইউৰলজিক্যাল প্ৰস্টেট হেল্থ ক্লিনিকৰ মুখ্য ইউৰলজি বিশেষজ্ঞ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ আজি প্ৰস্টেট গ্ৰন্থিৰ যেটো অসুবিধা বিনাইন প্ৰস্টেটিক হাইপাৰপ্লেচিয়া বয়সস্থ পুৰুষসকলৰ প্ৰস্ৰাৱজনিত সমস্যাৰ মূল কাৰণ যেটো প্ৰস্টেট হাইপাৰপ্লেচিয়া তাৰ শল্য চিকিৎসাৰ যেটো উপায় ট্ৰান্স ইউৰেথ্ৰেল ৰিসেকশন অফ প্ৰস্টেট TURP যেটো যোৱা কেবা দশক ধৰি গোল্ড ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট মানে আটাইতকৈ ভাল ট্ৰিটমেণ্ট বুলি প্ৰতিষ্ঠিত হৈ আহিছিল তাৰ এক অল্টাৰনেটিভ বা এতিয়া আমাৰ ট্ৰিটমেণ্টৰ কাৰণে এক নম্বৰৰ ট্ৰিটমেণ্ট বুলি বিবেচিত হ'বলৈ ধৰা লেজাৰ পদ্ধতিৰ বিষয়ে মই কিছু কম লেজাৰ হ'ল লাইট এম্প্লিফিকেশ্যন বাই ষ্টিমুলেটেড এমিশ্যন অফ ৰেডিয়েশ্যন পোহৰৰ পৰা উৎপত্তি হোৱা এটা বিশেষ শক্তিশালী এক আহিলা 90 দশকৰ প্ৰথমতে এনডি ইয়াগ লেজাৰ পদ্ধতিৰে প্ৰস্টেট গ্ৰন্থিৰ লেজাৰ ট্ৰিটমেণ্ট আৰম্ভ হৈছিল আৰু তাৰ পিছত হলমিয়াম ইয়াগ লেজাৰ যেটো এতিয়াও আটাইতকৈ ভাল লেজাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় এই লেজাৰটো আহিছিল তাৰ পিছত কেটিপি ডায়োড লেজাৰ থুলিয়াম ফাইবাৰ লেজাৰ এই ধৰণে বিভিন্ন লেজাৰ আমাৰ ইউৰলজিক্যাল প্ৰস্টেট গ্ৰন্থিৰ সাৰ্জাৰীৰ কাৰণে ব্যৱহৃত হৈ আহিছে উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে 2015 চনত থুলিয়াম লেজাৰ পদ্ধতিৰে আমি প্ৰস্টেট গ্ৰন্থিৰ লেজাৰ চিকিৎসা আৰম্ভ কৰিছিলোঁ আৰু তাৰ পিছত ক্ৰমান্বয়ে থুলিয়াম ফাইবাৰ লেজাৰ আৰু হলমিয়াম লেজাৰ ইত্যাদিৰে সমৃদ্ধ আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ প্ৰস্টেট হেল্থ ক্লিনিকত এতিয়া নিত্য নৈমিত্তিকভাৱে লেজাৰ পদ্ধতিৰ অত্যাধুনিক ট্ৰিটমেণ্ট উপলব্ধ হৈ আছে লেজাৰ পদ্ধতিৰ কিছু এডভান্টেজ থাকে তাৰ ভিতৰত অন্যতম হ'ল যে ৰক্তক্ষৰণ যথেষ্ট কম হয় আৰু যিসকল বয়সস্থ বয়োজ্যেষ্ঠ ৰোগী প্ৰস্টেট গ্ৰন্থিৰ সমস্যা বা অস্ত্ৰোপচাৰৰ কাৰণে আমাৰ ওচৰলৈ আহে তেওঁলোকৰ সুগাৰ প্ৰেছাৰ বা হাৰ্টৰ অসুবিধা বা হাঁওফাঁওৰ অসুবিধা বা তেজ পাতল কৰা ঔষধ আদি খাই থকা ৰোগীসকল আমাৰ ওচৰলৈ আহে আৰু তেতিয়া দেখা যায় যে কনভেনশ্যনেল যেটো ট্ৰিটমেণ্ট TURP সেই ধৰণে ট্ৰিটমেণ্ট কৰিলে কিছু অসুবিধাৰ সন্মুখীন হোৱা যায় কেতিয়াবা খুব বেছিকৈ ৰক্তক্ষৰণ হয় বা কেতিয়াবা ৰক্তদান কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বা হস্পিটেলত দীঘলীয়াকৈ থাকিব লগা হয় বা প্ৰস্ৰাৱৰ যিডাল আমি নলী দিওঁ কেথেটাৰ সেইটো কেতিয়াবা এসপ্তাহলৈ ৰাখিব লগা হয় লেজাৰ পদ্ধতিৰ এডভান্টেজ হয় যে ৰক্তক্ষৰণ যথেষ্ট কম হয় গতিকে অস্ত্ৰোপচাৰটো খুব সুকলমে আৰু নিয়াৰিকৈ কৰিব পৰা হয় আৰু আগলৈ গৈ আকৌ প্ৰস্টেট গ্ৰন্থিৰ সমস্যা হোৱাৰ সম্ভাৱনা যথেষ্ট কম থাকে আৰু ৰোগী এজন এদিন বা দুদিন হস্পিটেলত থাকি আকৌ ঘৰলৈ ঘূৰি যাব পাৰে আৰু প্ৰস্ৰাৱৰ যেটো নলী দিয়া হয় কেথেটাৰ সেইটো আমি দুদিন বা তিনিদিনৰ ভিতৰত আমি উলিয়াই দিব পাৰোঁ গতিকে আহক এনে ধৰণৰ অসুবিধাবিলাকৰ কাৰণে অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ প্ৰস্টেট হেল্থ ক্লিনিকত আপোনালোকে ইয়াৰ সুবিধাবিলাক লওক নমস্কাৰ